Hello guys, welcome back to my another mini vlog. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আমি আকৌ বৰঅসম বসন্ত এনাজৰী জনজাতীয় নৃত্য নাচিছিলো নহয় এবাৰ আকৌ। সেইকাৰণে তাৰে আজি ভাবিলো ভোজ এটা খাওঁ, ভোজ খোৱাই হোৱা নাই। আৰু ইয়াত দেখিছেনে আমাৰ হেতি সকলো আহি গ'ল। এতিয়া আমি বহুতৰ দোকানতে এনেকৈ কৰিয়ে বজাৰ কৰি আছো। ভেকুলী আকৌ কৈছে আজি 10 টকা চেনা খোৱাই নহ'ব চাগে মানে ভোজ খাওঁতে। ৰিচা আকৌ অকণমানি ৰঙালাও এটা দেখি এইটো ৰঙালাও লৈ লওঁ বুলি কৈ লৈ ল'লে। অহাৰ লগে লগে চবেই একেলগে দেখিছেনে হাতে কামে লাগি এতিয়া চবেই ভোজ বনাবলৈ লৈছে। দেখিছেনে চবেই একেলগে কৰি খোৱাত বহুত ভাল লাগে। মই আকৌ বহুত দিন লং ভিডিঅ' দিবই পৰা নাই ন, সেইকাৰণে ভাবিলো আজি লং ভিডিঅ' দিওঁ। নিকুমল বাইদেউ ক'বা চচ লৈ আহিলো পাই। সেইকাৰণেনো কি কৈছে জানো ভিতৰত? অ' কি কৈছে তহঁতি? আজি ভোজ বনিবা নি? মোৰ কাৰণে নানিলে পাই স্মুথে নানি বৰ পাইছে। অ' বৰ দুখত হৈছে পাই ছোৱালীকেইজনী। খানাটো কি কি বনিব এতিয়া? অ' ভেকুলী কি হৈছে? এতিয়া চবেই স্মুথ খাই খাই দেখিছেনে একদম কাম কৰাত লাগিলে। দুজনী মানে কান্দি গৈছে মানে পিঁয়াজ কাটোতে। তাৰ পাছত দেখিছেনে আমাৰ ৰিচা আকৌ কাম কৰিছে। এইফালে আকৌ ইহঁতৰ ইয়াত দেখিছেনে এইজনী ক'পা আহিছে আৰু ইয়াৰ এই গাটো ভাল নাই কাৰণে বহি আছে। তাৰ পাছত আকৌ এয়া দেখিছেনে এয়া গোটেই গাল ওলাইছেহি দেখিছেনে। এতিয়া চব আহি পালেহি মানে। আৰু এই ঘৰ সাৰি আছে, তাৰপিছত নাচাত লাগি গ'ল দেখিছেনে। নাচ কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে। ইমান ধুনীয়া নাচিছে, ভেকুলীয়ে ধুনীয়া নাচিছে পাই। আমাৰ আকৌ ভাততো বৰ চিঞৰি থাকে দেই, আপোনালোকে সেইটো ডিষ্টাৰ্ব নাপাব মানে। আমাৰ ভিডিঅ' যেতিয়ালৈকে এডিট কৰোঁ তেতিয়াই সি চিঞৰে। তাৰপিছত আকৌ মই পোলাও চাউল গাল ধুই ল'লোঁ দেখিছে, বহুত গাল চাউল। তাৰপিছত আৰু হেপি এই আকৌ কেৰাহীখন ধুই দিলে নন্দিনীয়ে। চচ পাতি লৈছোঁ আৰু মানে একেলগে ইমান গাল চাউলৰ পোলাও আজিলৈকে বনোৱা নাই, কিন্তু আজি বনাই চাওঁ, ভয়ে ভয়ে বনাইছোঁ আৰু। যিমানে হ'লেও অলপ ভয় লাগে ন, বহুত গাল মানুহৰ কাৰণে বনাব লগা হৈছে। মই আকৌ ঘৰত বনালে 4, 5, 6টা মানুহৰ কাৰণেহে বনাওঁ। আজি আকৌ 12, 13টা মানুহৰ কাৰণে একেলগে বনাব লগা হৈছে। তাৰপিছত গেছতে দেখিছেনে পিঁয়াজ চিয়াজ ভাজিবলৈ ল'লোৱে। তাৰপিছত এয়া চাউল তাউলবোৰ এনেকৈ কৰি আছে আৰু এতিয়া আমি ইয়াত দি দিছোঁ দেখিছেনে গাজৰ আৰু গ্ৰীণ মটৰবোৰ দি দিছোঁ। গাজৰ আৰু গ্ৰীণ মটৰ দিলে ভাল লাগে ন, আৰু মিঠা মিঠা কিবা ভাইব এটা আহে, বৰ ভাল লাগে খাই। তাৰপাছত এয়া দেখিছেনে চাউল দিবলৈ লৈছোঁ আৰু পোলাওত। তাৰপিছত পোলাও চাউলকাল আকৌ মই মানে ধুই পেলাই অলপ শুকুৱাই লওঁ, তেতিয়া ভাল লাগে পোলাওকেইটা সচকীয়া হয়। তাৰপিছত এই চাউলবোৰ দিবলৈ লৈছোঁ এনেকৈ দিলোঁ আৰু। তাৰপিছত মায়ে আকৌ এনেকৈ মাংস চাংসবোৰ দি দিছে। সিহঁতি কাম কৰিব মানে হ'লে অকণমান কাম কৰিয়ে ভাগৰি পৰে, নাচিছে বা কাম কৰিছে সেনেকুৱা কৰি আছে। তাৰপিছত মছলা চচলাবোৰ একদম কলি লৈ আছে। তাৰপিছত আকৌ মানচিক ক'লোঁ বোলো মাংসগাল মেৰিনেট কৰি দিয়ে। তাৰপিছত মানচিয়ে মাংসবোৰ মেৰিনেট কৰিলে। তাৰপিছত মাজতে আকৌ দেখিছেনে আমাৰ এই অভি বগাই, তাৰপিছতে ভেকুলীহঁতৰ ভায়েক চিবায়ো আহি পালেহি। তেহেঁতক বোলো মাক ক'লো চিপছ এটা এটাকে দি আহিছে। তাৰপিছত আকৌ মাংস বনোৱাত লাগিলোঁ দেই। তাৰ পাছতে মানচিয়ে ভিডিঅ' কৰি দিছে মাংস বনোৱা গৰমতো ইমান ধুনীয়াকৈ। তাৰপাছত আকৌ আমি সকলোৱে স্প্ৰাইট খোৱা দেখিলোঁ। এই খানা বুলি ক'লে আৰু মানে ইটোৰ পিছত ইটো খাই থকাই হয় ন। তাৰপিছত গোটেই গালে স্প্ৰাইট খোৱা লাগিল। ইজনীয়ে কৈছে মোকতো, ইজনীয়ে কৈছে মোকতো। তাৰপিছত সকলো এনেকৈ খাবলৈ বহিলে দেই। গোটেই গালে ভোজ এটা খাইছোঁ দেই একদম। আৰু খানা কি কি বনাইছে ভেকুলী কেৰাহীখন দাঙি দেচোন। এয়া হৈছে পোলাও বনিছে। পোলাও একদম বহুত ধুনীয়া হৈছে দেই, বহুত ধুনীয়া হ'ল। আৰু চিকেন গালো বহুত ধুনীয়া হ'ল। মই ভয় এনেই খাইছিলোঁ কিন্তু ধুনীয়া হ'ল। এয়া আমাৰ খাই চব দেখিছে নে, এয়া ঘৰলৈও দি দিছোঁ ভাগ কৰি। আৰু এয়া কেনেকুৱা লাগিলে এবাৰ নাচি? ভেকুলী নাচি কেনেকুৱা লাগিলে? আৰু আছে আমাৰ প্ৰগ্ৰেম, আমি নাচিব লাগিব। কেনেকুৱা লাগিলে তই নাচি? ভাল লাগিলে? কেনেকুৱা লাগিলে নাচি? মানচি ক'ত গ'ল? কেনেকুৱা লাগিলে? আকৌ নাচিবি নে নেক্সট বছৰ? নেক্সট বছৰ নাচিব লাগিব। আমাক বহুত হেল্প কৰিছে, গানত টেগ বজোৱাৰ পৰা হেৰি কৰি ৰিচিয়ে কৰি দিয়ে। আমাৰ ভোজ খাইছো আৰু কেনেকুৱা লাগিলে? বহুত এনজয় কৰিলো। আৰু তেওঁ বুলি আমি প্ৰগ্ৰেম মাৰি আছো। তাৰপিছত এয়া চিঞৰ দি দিয়ে বৰঅসম বুলি। বৰঅসম বসন্ত এনাজৰী
আৰু তেহেঁতক দি মেলি হোৱাৰ পিছতে ইয়াত দেখিছেনে শেষত ঋষি আৰু মই এনেকৈ কৰি খালোঁ আৰু লগতে খাই মনটো বেয়াও লাগিলে। অন্য এটা ভিডিঅ' আকৌ আহিম, বাই।